নমস্কাৰ কম্পাকি ৰাইজ কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে আৰু ফাইনালি আকৌ নিউ ভিডিও এটা ওপৰত লৈ আহিছো আজি যদি ফোনৰ বিষয়ে কম এই ফোনটো আপোনালোকৰ হ'ল বেষ্ট মিড ৰেঞ্জ বাজেট ফোন আমাক সব মানুহকটো একেই ৰেটৰ ফোন কিনিব নোৱাৰে সবে 20000 30000 কিনিব নোৱাৰে সো Samsung এটা সাৰপ্ৰাইজ লৈ আহিছে Samsung 12000 আন্ডাৰ এটা বেষ্ট ফোন আনিছে মিড ৰেঞ্জ ফোন আনিছে আৰু ভাল কোৱালিটি আছে ফোনটোত ব্যাটাৰি এমএএইচ বহুত মজা প্লাস ম্যানেজমেন্ট বড়া প্ৰসেসৰ মজা গেম পারফরম্যান্স মজা পাব ক্যামেৰাও ঠিক ঠাকে আছে সো বাকি সকলো স্পেসিফিকেশনস কম আপোনাক এই ভিডিওটো ভালকে চাই যাওক প্লাস আপোনালোকৰ স্ক্ৰিনখনো খাতৰা জনাম আগৰ ভিডিওটো আগুৱাই গৈ আছো জনাজনে গৈ থাকিম বাকি আপোনালোকে ভিডিও চাই যাওক লগত লাইক সাবস্ক্ৰাইবটো কৰিব আৰু কিবা ডাউট থাকিলে মোক কমেন্টত জনাব সো ভিডিও আমি আৰম্ভ কৰো আপলাই টেক আছে মহল অঞ্জন যদি কাই সব বলো ভিডিওটো আৰম্ভ কৰো So, this video me arrow guru prothom apnalok kom ya screen khonaba screen apnalokor hol yar super AMOLED display 90 Hz or 6.6 inches or super AMOLED display gom paise 12000 AMOLED display super taka AMOLED display 90 Hz perfect ase mur mote mas ka cholibo screen body ratio jot tagra perfect so is about butter pura full bhalke cholibo guarantee hero next apnalok hel yar Android 14 based to bole moza iOS update pai thakibo next apply processor MediaTek Dimensity 6100 MediaTek Dimensity 6100 আপোনালোকৰ ইয়াৰ processor হয় আৰু যোনটো ক'ব গলে গেমিংৰ ক্ষেত্ৰত আপোনাৰ ভালে বেয়া নহয় আৰু আপোনাৰ 2 ঘণ্টা মান যে কন্টিনিউ গেমিং কৰে হিট অলপ হ'ব পাৰে কিন্তু পারফেক্ট আপোনাৰ দি দিব পারফরম্যান্সটো সো প্লিজ চিন্তা কৰিব দৰকাৰ নাই এটা কথা নেক্সট আপোনালোকৰ লেয়াৰ CPU octa-core পৰা 2.2 into octa-core processor GPU জানিব দৰকাৰ নাই আমি মেইন আমাক বস্তু কি লাগা হয় নহয় নেক্সট ক্যামেৰা ওপৰত ক্যামেৰা আপুনি দেখা পাব তিনটা পৰা 50 MP second 5 MP আজটো 2 মেগাপিক্সেল মাইক্ৰো লেন্স উটো ফিলিংছৰ কাৰণে ইম্পৰ্টেন্ট আৰু ফিলিংছ মেইন ইমোশনাল ফিলিংছ 2 MP ক্যামেৰা এটা কথা নেক্সট আপোনাৰ সেলফি ক্যামেৰা 13 MP সেলফি ক্যামেৰা যেটো ক'বলে মজা প্লাস আপোনাৰ বেক সাইড যেটো ফ্ৰন্ট নহয় বেক ক্যামেৰা আপুনি 1080p 30 fps আপনি ভিডিও রেকর্ড কৰিব পাৰিব যেটো বল পারফেক্ট আৰু যোনটো ভিডিও যদি ফ্ৰন্ট সাইড দি বনায় সেলফি ক্যামেৰা তেনে আপুনি 1080p 30 fps বনাব যেটো বলে পারফেক্ট মুটাতে ভাল কৰিছে Samsung এ নেক্সট আপৰ কইল ইয়াৰ ব্যাটাৰি খুলিব গলে আমরা সব খাই যাব দেই ব্যাটাৰি বস্তুটো বহুত দিছে আৰু Samsung বুলি গলে মনস্টাৰ ব্যাটাৰি থাকে ব্যাটাৰি হয় 6000 mAh ব্যাটাৰি যোনটো বলে পারফেক্ট 0 to 100 চাৰ্জাৰটো কইলো 25 watt charger হয় 0 to 100 টাইম লাগিব 15 minutes ত কমিট কৰি দিব 6000 mAh to আৰু আপোনাৰ ডেৰ বা দুদিন বুলি Samsung কৰিছে 0 to 100 আপোনাৰ দুদিনত আপোনাৰ Samsung কোৱা মানে দুদিনত আপুনি বিন্দাস 0 হৈ যাব দুদিন চলাব পাৰিব আপুনি Samsung কৈ দিছে দুদিন ফোন চাৰ্জ দি সৰি বিন্দাস চলিব পাৰিব এটো Samsung দাবা কৰি দিছে সো এটোৱে নেক্সট আপোনাৰ কয় ইয়াৰ color how about ash black groovy violet jazzy green like here black violet green etu style na dite jazzy wala dite but ama ki color lage no so eta oda jazzy face jamak na lage we not need jazzy we need only colors so eta oda aru phone quality aru power to phone etu next plus for red to pot aru kg to apnar hoy gol 7171 kg ঠিক আছে মানে গ্রাম সরি কেজি নহয় কেজি হলে তো জিম কৰিব লাগিব নহয় গ্রাম এটো Atlas red to red আপোনালোকৰ 17000 এটো ৰেট হয় 7000 rate হয় plus RAM 4GB 64GB storage 6GB 128GB storage যেটো বলে পারফেক্ট আৰু কালাৰ কিটা মনে ভাল আছে আৰু Samsung Galaxy F15 যেটো এই ফোনটো দিছে মোৰ মতে মই বহুত পছন্দ কৰিছো ফোনটো আৰু যদি এটা নিউ ফোন লো বিচাৰিছে আপোনালোকে মানে নিউ জেনাৰেশন যদি বৰ্তমান নিউ এন্ড্ৰইড আহিব বিচাৰিছে নতুন ফোন কিপেডৰ পৰা যাবলৈ বিচাৰিছে আপে বন্ধুলে বেয়া হৈ গৈছে এটা ফোন কিনিব বিচাৰিছে মোৰ মতে যদি আপুনি 15000 টকা যদি ফোন কিনিছে মোৰ মতে 12000 টকা ফোনটো হাও বেছি বেষ্ট হয় বিকজ কিয় ইয়াত যেটো স্ক্রিন প্লাস ব্যাটারি এমএএইচ চার্জার ঠিকঠাক ক্যামেৰাও পারফেক্ট আছে আৰু সেলফি ক্যামেৰা পারফেক্ট 1080p fps কৰিব পাৰি প্লাস আপোনালোকৰ মিডিয়া ডাইমেনসিটি 1000 যোনটো ক'বলে 1100 সৰি পারফেক্ট এটা 6100 সৰি আই এম ৰিয়েলি সৰি মাফ কৰি দিব 6100 যোনটো গেমিং পারফরম্যান্স আপোনাৰ মজা দি দিব প্লাস storage management বহুত ভাল আছে সো হিচাপত মোৰ মতে এটো এটা বেষ্ট মিড ৰেঞ্জ ফোন বুলি কব পৰা যাও আৰু এটো কম্পিটিশন যে আমাৰ আহিব আৰু এইটোৱে মাৰ্কেট এবাৰ ফালি দিব যেটো মই গম পাইছো এই ভিডিওত মোক ক'বলৈ একো নাই আপোনাৰ কি ডাউট থাকে মোক কমেন্টত জনাব 17000 টকা আপোনাৰ এই ফোনটো কেনেকুৱা লাগিল মোক জনাব কিন্তু আসলতে আমি মেইন কথাটো কওঁ 17000 বুলি কৈছো 17000 বুলি জানে আপোনাৰ 8GB 8GB 256GB storage যোনটো হেতু আপোনাৰ 17000 পৰে কিন্তু বাকি যদি আপুনি 4GB 64GB storage কে 12000 হ'ব ঠিক আছে মানে অলপ বহাই দিছে বস্তুটো ভিডিওটো ক'বলে একো নাই বাকি আপোনাক কি আছে মোক জনাব মই তো ক'লোৱে লগ পাম নেক্সট ভিডিওত কন্টিনিউ ভিডিও আহি আছে 6টা ফোন বাকি আছে এটো কৈ দিছো
সো টাটা বাই বাই জয় অসম শুভৰাত্ৰি